পূব মাজাৰালগাঁও পঞ্চায়তৰ অন্তৰ্গত ঈশ্বৰজাৰী প্ৰথম খণ্ড গাঁৱত এই পানী যোগান আঁচনিটো এতিয়া গৰাখহনীয়াত সম্পূৰ্ণৰূপে বিলীন হৈছে। এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত মোৰ সতীৰ্থ দৃশ্যাংশ দেখুৱাব আৰু এই যি আমি স্থানত আছোঁ আৰু মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাইছে যে ব্ৰহ্মপুত্ৰৰ যি সোঁতত অতি গৈছে ইতিমধ্যে এই পানী যোগান আঁচনিটো আৰু ইয়াত এখন মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব। ইয়াত এখন গাঁও আছিল আৰু গাঁওখন সম্পূৰ্ণৰূপে যি ব্ৰহ্মপুত্ৰত যা গৈছে আৰু ক'ব লাগিব যে কোটি টকা বয় সাপেক্ষে নিৰ্মাণ কৰিছিল এই পানী যোগান আঁচনিটো পূব মাজাৰালগাঁও পঞ্চায়তৰ অন্তৰ্গত ঈশ্বৰজাৰী প্ৰথম খণ্ড গাঁৱত এই পানী যোগান আঁচনিটো আৰু পানী যোগান আঁচনিটো এতিয়া গৰাখহনীয়াই অতি লৈ গৈছে আৰু এখন গাঁও সম্পূৰ্ণৰূপে এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত যা গৈছে। মোৰ লগত স্থানীয় গাঁওবাসী আছে, এজন কৰ্তাৰ পৰা জানিম কি ক'ব আপোনালোকৰ গাঁৱত গৰাখহনীয়া কি আছে। এইটো পূব মাজাৰালগাঁও পঞ্চায়তৰ পানীৰ টেংকি আছিল, বহুত টকা খৰচা কৰিছে, 1 কোটি টাকাৰ বেছি খৰচা কৰিছে। তাতে নদীত মানুহখিনি পানী পাইছিল, অলপ পানী পাইছিল। এখনতো মানুহ পানী নাপায়, এখন নদীৰ পানী খাই আছে, ভাঙি গেছে, গোটেইখিনি ভাঙি গেছে, ব্ৰহ্মপুত্ৰ নদীতে ভাঙছে। আৰু ইয়াত এখন গাঁও আছিল, গাঁও ভাঙছে, গোটেই বাড়ি ঘৰ ভাঙছে। আৰু ইয়াত যেতিয়া পানী যোগান আঁচনি হৈছিল এই পানী গাঁৱৰ মানুহখিনি পানী পাইছিল, গাঁৱৰ মানুহ পানী পাইছিল, পানী খাইছে। গাঁৱতে ভাঙি গ'ল, একদম নদী আহিল। গাঁৱৰ মানুহখিনি এতিয়া ক'ত গৈছে? গাঁৱৰ মানুহ কত ঘৰতে আছে, কত বাড়ি ঘৰ ভাঙি ভিতৰত সোমাই গেছে, বেলেগ জায়গাত গেছে, কত আছে ইফালে কাছাৰতে আছে, টংকুলি আছে। পুৰা জিলা প্ৰশাসনৰ পৰা কোনো লোক ইয়াত অহা নাই? চাবলৈ অহা নাই। ইমান গৰাখহনীয়া হৈ আছে, অহা নাই, চাব অহা নাই। আচলতে ক'ব লাগিব মোৰ সতীৰ্থ দৃশ্যাংশ দেখুৱাব যে ইয়াত দেখিবলৈ পাব এতিয়া কেৱল পানী আৰু ব্ৰহ্মপুত্ৰ নৈখন দেখাব আৰু সোঁত দেখিবলৈ পাব, কাৰণ আৰু ইয়াৰ সন্মুখত এখন গাঁও আছিল আৰু এই গাঁওখন থকাৰ ক্ষেত্ৰতে ক'ব লাগিব যে ঈশ্বৰজাৰী প্ৰথম খণ্ড এখন গাঁও আছিল আৰু গাঁৱত কেইবাটাও পৰিয়াল ইয়াত আছিল, যাৰ কাৰণে ইয়াত পানী যোগান জল জীৱন মিছনৰ অধীনত এখন পানী যোগান আঁচনি ইয়াত স্থাপন কৰিছিল আৰু এই কোটি টকা বয় সাপেক্ষে নিৰ্মাণ হৈছিল এই পানী যোগান আঁচনিটো। আৰু পানী যোগান আঁচনিটো এতিয়া গৰাখহনীয়াৰ কবলত পৰি এই ব্ৰহ্মপুত্ৰ নৈত যা গৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাই আছে, যিমান পাৰে দেখিবলৈ পাব ইয়াত কিন্তু ঘৰ দেখিবলৈ পোৱা নাযায়, কাৰণ যিমান গাঁওখনত ঘৰসমূহ আছে আৰু ঘৰসমূহ ইতিমধ্যে তেওঁলোকৰ এই গৰাখহনীয়াৰ ব্ৰহ্মপুত্ৰ নৈত যা গৈছে। পূব মাজাৰালগাঁও পঞ্চায়তৰ অন্তৰ্গত এই যি ঈশ্বৰজাৰী প্ৰথম খণ্ড গাঁৱত যি গৰাখহনীয়াৰ এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছিল আৰু এই কাল ৰূপ ধাৰণ কৰাৰ ফলত এক প্ৰকাৰ ক'ব লাগিব যে জল জীৱন মিছনৰ অধীনত যি পানী যোগান আঁচনিৰ পৰা কোটি টকা বয় সাপেক্ষে নিৰ্মাণ কৰিছিল এই পানী যোগান আঁচনিটো, আৰু এই পানী যোগান আঁচনিটোৰ পৰাই এই যে ঈশ্বৰজাৰী প্ৰথম খণ্ড গাঁৱৰ যি লোকসকল আছে আৰু লোকসকলে ইয়াৰ পৰা কিন্তু পানী পাইছিল। আজি কিন্তু এই গৰাখহনীয়াৰ কবলত পৰি এই পানী যোগান আঁচনিটো গৰাখহনীয়াত যা গৈছে আৰু এক প্ৰকাৰ ক'ব লাগিব যে এই গাঁওখনৰ এক প্ৰকাৰ গৰাখহনীয়ে কাল ৰূপ ধাৰণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।